শিকলিৰ উদ্যোগত টিয়ক আৰু মৰিয়নি সমষ্টিৰ 10জন হকাৰক প্ৰাথমিকভাৱে আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আচলতে যিকেইজন ব্যক্তিয়ে ৰাতিপুৱাই জ্ঞানৰ পোহৰ বিলায়, যিকেইজন ব্যক্তিয়ে বহুত তিতা কেহা জ্বলা অভিজ্ঞতা লৈ একোখন পেপাৰেই হওক আলোচনী হওক প্ৰত্যেক ঘৰে ঘৰে পুৱাৰ চাহ কাপৰ জুতি প্ৰদান কৰে, সেইসকলক আমি শিকলিয়ে সম্বৰ্ধনা জনাবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। আৰু সকলোকে এটাই আহ্বান জনাম, যাতে এই যিসকল আমি হকাৰ বুলি সৰ্বসাধাৰণতে কওঁ, তেখেতসকলক সকলোৱে সন্মান কৰিবলৈ শিকক আৰু তেখেতসকলক ত্যাগৰ স্বীকৃতি দিবলৈ চেষ্টা কৰক। এয়াই হ'ল আমাৰ কাম্য। আমি শিকলি সৰ্বসাধাৰণতে এই সমাজৰ এই অৱহেলিত বুলি ক'লেও বেয়া নহ'ব, যিসকলে তিতা কেহা জ্বলা পাই বাতৰি কাকত বিতৰণ কৰি থাকে, আমি তেখেতসকলক সম্বৰ্ধনা জনাবলৈ পাই আমি সুখ অনুভৱ কৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে চৰকাৰৰ সুবিধা পাইছে। আপোনালোকে জানে, কোনোবাই হয়তো এতিয়া লেখকৰ বঁটা পাইছে, কোনোবাই অৰুণোদয় পাইছে, কোনোবাই কিবা পাইছে, এনেকৈ ঢেৰ পাইছে। তেখেতে এটা ভাল কথা ক'লে যে হকাৰসকলেও যে চৰকাৰৰ পৰা কিবা সুবিধা আদায় কৰিব পাৰে নেকি। গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে অসীম বৰুৱাৰ যোগেদি যদি আপোনালোকৰ কিবা অভাৱ অভিযোগ দিবলগীয়া কিবা যদি আছে, তেখেতৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰীও দিব পাৰিব আৰু লগতে বিধায়ক মহোদয়ো দিব পাৰিব। তেখেত আমাৰ প্ৰতিনিধি হৈ আছে, গতিকে তেখেতৰ যোগেদি আপোনালোকে অভাৱ অভিযোগখিনি আপোনালোকৰ যদি কিবা আছে তেখেতক দিলেও সেই মানে মেইন মানুহজনে পাব বুলি ধৰিলোঁ। বাৰু যি কি নহওক, আমি এতিয়া ইয়াত এগৰাকী মহিলা হকাৰ বাতৰি বিতৰক আছে, আমি তেখেতকো মাতিম আৰু এজন জ্যেষ্ঠ নেত্ৰদানে আপুনি নিমল দানে আমি প্ৰথমতে দুজন ব্যক্তিক এতিয়া সদ্য হৈছে প্ৰথমতে আমি সম্বৰ্ধনা জনাই লওঁ। আমি বাকীখিনিকো জনাম, মানে আমি আকৌ কথা পাতিম। আমাৰ দুজন বক্তা আছে, তিনিজন আছে আৰু আমাৰ বিশেষকৈ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে। আমি বাইদেউক চিনাকি কৰি দিছোঁ। বাইদেউ অকণ উঠি দিয়ক। এই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আৰু আমাৰ আৰু এজন সহকাৰী শিক্ষক আছে, আমি তেখেতকো চিনাকি কৰি দিছোঁ। গতিকে আমি এতিয়া সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। পঠিয়াইছিলে, কোনোবাই চিত্ৰাংকন ছবি আঁকি পঠিয়াইছিলে, কাৰ্টুন সেইবিলাক ওলাইছিলে, কিন্তু আজিকালি নোলোৱাৰ কাৰণে লাহে লাহে পেপাৰ এতিয়া ডিজিটেললৈ আহিলে। আমাৰ প্ৰতিটো মানুহৰ হাতত 10,000 পৰা 20,000 টকা মোবাইল যি মহান কৰ্তব্য, এই মহান কৰ্তব্যৰ প্ৰতি অত্যন্ত অদৃশ্য শক্তিৰ দৃষ্টি এদিন ধাৱমান হ'ব। আৰু আপোনালোকে এটা কথা চাওক, দীপেন বৰাই আমাৰ অঞ্চলত পেপাৰ বিতৰণ কৰে। আচ্ছা, দীপেন বৰাক লৈ অত্যন্ত মই এটা গৌৰৱ অনুভৱ কৰোঁ আৰু গাঁৱৰ যুৱচামক কওঁ যে এটা কথা চোৱা, দীপেন হয় নহয়? আপুনি চাব, মই এটা কথা এটা কৈছোঁ, এখন বাতৰি কাকত পঢ়িলে আমি তাত কি পাওঁ? প্ৰথম পৃষ্ঠাত আমি ব্ৰেকিং নিউজ পাওঁ, ঘটনা বাংলাদেশত এইটো হ'ল, ইউৰোপত এইটো হ'ল, সৰুৰ পৰা ডাঙৰলৈকে। আমি অকল সৰুসকলক কৈ লাভ নাই। সেইদিনাখন এখন আলোচনা চক্ৰত এজন মানুহে ডাইৰেক্ট কৈছে, মৰিবৰে, যে অকল আমি সৰুসকলক ছাত্ৰ ছাত্ৰীক বা সৰুসকলক দোষাৰোপ কৰি থাকিলে নহ'ব। মোবাইলটো এতিয়া ডাঙৰ মানুহ মোবাইলটো নহ'লে থাকিব নোৱাৰিছে। এই যিটো নিচা, এই নিচাটো এটা সময়ত খুব জোৰদাৰভাৱে এই বাতৰি কাকত যে ৰাতিপুৱা দিবলৈ যায় হকাৰসকল, তেনেকুৱা এটা নিচা আছিলে। আমিও তাৰ নিচা আমি আবদ্ধ হৈছিলোঁ, নিচাত আসক্ত হৈছিলোঁ। কাৰণ কালি তেওঁ মোক ৰাতি ফোন কৰিছে, মই আগতে খবৰটো নাপাওঁ আপোনালোকক। মই আকৌ কিবা ঘৰুৱা এটা কামত গোলাঘাটত আছোঁ, মই নোৱাৰিম বুলি ক'বলৈ বিচাৰিছিলোঁ। আজি কেইবাটাও প্ৰগ্ৰেম মই নোৱাৰিম বুলি কৈছোঁ। আজি মই লাচিত মৈদামত এটা মন কি বাতৰ এটা অনুষ্ঠান আছিলে, খুব মাতিলে আমাৰ সংৰক্ষণ সমিতি, যিহেতু মই লাচিত মৈদাম সংৰক্ষণ সমিতি মই এছিষ্টেণ্ট ছেক্ৰেটাৰী, কিন্তু মই তাতো মিলাব নোৱাৰিলোঁ। কাৰণ মোৰ নিজৰ ভণ্টি ঘৰ, ৰাতিপুৱা কিবা এটা খাই নোহোৱাকৈ আপোনালোকেও জানে আহিবলৈ নিদিয়ে। কিন্তু তথাপিও মই আহিলোঁ এই কাৰণে যে মই বাতৰি কাকতৰ পৰিৱেশক বোলে সম্বৰ্ধনা জনাব। মই খুব ভাল পালোঁ
মই যিকোনো মূল্য বিনিময়ত মই আজি সময় ওলামগৈ 12 বজাতকৈ বোলে দেৰি নকৰিব মই তাৰ পৰা 11টা 10ত ওলাইছোঁ গোলাঘাটৰ আৰু মোৰ পৰিয়াল ল'ৰাটি গাড়ীতে বহি আছে মই বাহিৰে আহি ইয়াত উপস্থিত হ'ল মই ঘৰত গ'লে দেৰি হ'ব তুমি বেয়া নাপাবা অকণমান ৱেইট কৰিবা বোলে হ'ব ভালে হ'ব মই যামগৈ আপোনাৰ দেৰি হ'ব এইকাৰণে গুচি আহিলোঁ যে মোৰ জীৱিকাৰ লগত মোৰ বৃত্তিটোৰ লগত আপোনালোকৰ এটা ওতঃপ্ৰোত সম্বন্ধ এইটো আপোনালোক নহ'লে আমি নোৱাৰিম আমি নহ'লে আপোনালোক নোৱাৰিব এনেকুৱা এটা আমাৰ বান্ধোন আছে মই কোন জেগাৰ কোন অঞ্চলৰ হকাৰ সেইটো কথা ক'ব যোৱা নাই কিন্তু হকাৰসকল সকলো ঠাইৰে হকাৰ আমাৰ বাবে আপোন আৰু মই যিহেতু পূবজোহাৰ প্ৰেছ ক্লাবৰ সম্পাদক মই বিভিন্ন সময়ত এনেকুৱা কাৰ্যসূচী লৈছোঁ মই এবাৰ খুব COVID-19 সময়ত থাকে মনত আছে আমিও বহুত হকাৰক আমি খাদ্যবস্তু যোগান পামকৈ বহুত ছাপোৰ্ট দিছিলোঁ তেনেকুৱা আমি জানো যে আমিও মোৰো এতিয়া দৈনিক জন্মভূমিৰ প্ৰায় 15 বছৰ অধিক হ'ল ইয়াত সাংবাদিক হিচাপে আত্মপ্ৰকাশ কৰা হকাৰসকল সৰুৰ পৰা আমি যেতিয়া দেখিছোঁ যে ৰাতিপুৱাই চাইকেল লৈ ঘূৰি ফুৰা মানুহ পাছত 2-1 যেনিবা মটৰচাইকেল বা হিৰ' মেজিক নিচিনা 2-এজনৰ হৈছিল কিন্তু বেছিভাগ সেই এটা আচৰিত ঘটনা ৰাতিপুৱা কুঁৱলী ফালি যিজন মানুহ আটাইতকৈ সোনকালে আহে সেইজনেই হকাৰ আৰু ইণ্ডিয়া টুডেখন আহে সেইখন পোষ্টত আহে সেইখন আমি দুপৰীয়া 12 বজাৰ পিছতেহে পাওঁ গাড়ী দি পঠিয়াই গতিকে মোৰ কথা হ'ল যে হকাৰসকল যেতিয়া আমাৰ ঘৰৰ লগত ইয়াতে 2-3জন মোৰ আমাৰ ঘৰত পেপাৰ দিয়া 3জন হকাৰী আছে পবিত্ৰ আছে নমল বৰামী আছে সুনীল নমস্কাৰ মোৰ নাম শ্ৰী পবিত্ৰ শইকীয়া মোৰ ঘৰ জগতৰ নপুৰগাঁও মই আপোনাৰ 12 পৰা 90জনলৈকে প্ৰায় সময়তে মাহতে প্ৰত্যেকটো ঘৰতে বাতৰি দিওঁ আৰু মই মোৰ ঘৰ চেলেংঘাট আৰু মই চেলেংঘাটৰ পৰা বৰহিঙ্গীয়া কুকুৰা চোৱা ভুলকা চোং মই বলমা মাছকুৰি লাহিং এইটো এৰিয়াত কিন্তু এই বস্তুটো মানে জীয়াই থক বুলিয়ে আমি কাৰোবাৰ কৰিছোঁ আমি এতিয়া এটা হকাৰে এখন চাইকেলো ল'ব নোৱাৰোঁ কাৰণ আমি পৰিয়াল চলাব লাগিব পেপাৰটো লৈ আমি গাড়ীটো বাদেই দিওঁ আমাৰ হকাৰকেইটা এখন চাইকেল ল'ব নোৱাৰে চাইকেলৰ পেজটো মৰাৰ যোগ্যতাহে আমাৰ আছে নুবুজা প্ৰেম প্ৰীতি দৈনিক 3-দিনীয়া সাপ্তাহিক প্ৰশেকীয়া মাহেকীয়া কোন পৃষ্ঠাৰ কি খবৰ মালিক আৰু সম্পাদকৰ নামবোৰ আখৈ ফুটালি ফুটে সিহঁতৰ মুখত পইচা বিচাৰিলে দাবী দেৰি হ'লে দাবী ধমকি তথাপি বুকুৰ ভিতৰত লৈ ফুৰে এখন খুঁত নথকা নদী সাগৰৰ পৰালৈকে নদীয়ে যি সৌন্দৰ্যৰ প্ৰতিফলিত কৰে ঠিক সেইদৰে সিহঁতেও যে হেঙুল সাহিত্যেৰে আলোকিত কৰিব খোজে ইখনৰ পিছত সিখন কাকত আলোচনী খবৰ বিলাই কিমান নুপায় পইচা সোধে জানো কোনোবাই সুখ দুখৰ কথা মেলে জানো চাই সিহঁতলৈ চকু ব্যস্ততাৰ পৃথিৱীত খবৰ বিলাই সিহঁতো এদিন খবৰ হৈ যায় কিন্তু কোনেও নলয় খবৰ সিহঁতৰ ব্যস্ততাৰ পৃথিৱীত খবৰ বিলাই সিহঁতো এদিন খবৰ হৈ যায় কিন্তু কোনেও নলয় খবৰ সিহঁতৰ ধন্যবাদ হকাৰৰ আত্মকথা কবি অৰুণজ্যোতি হাজৰিকা আজি যি শিকলিয়ে যি অনুষ্ঠান অনুষ্ঠিত কৰিছে ইয়াৰ বিষয়ে দুআষাৰ কওকচোন আপোনালোকে কিয়নো কেনেকুৱা পালে আপোনালোকে মানে আজি আমি অত্যন্ত সুখী হৈছোঁ বাতৰিকাকত ভিতৰৰ হকাৰসকল কিয়নো তেওঁলোকত বহুতো সামাজিক অনুষ্ঠান আছে কিন্তু শিকলি তেওঁলোকৰ অগ্ৰণী সামাজিক অনুষ্ঠান শিকলিয়ে আজি আমাৰ বাতৰিকাকত ভিতৰৰ হকাৰসকলক এনেকৈ একত্ৰিত কৰি যি সন্মান প্ৰদান কৰিলে তাৰ বাবে আমি শিকলিৰ মুখ্য সম্পাদক অৰুণজ্যোতি হাজৰিকাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি বাতৰিকাকত পঢ়ুৱৈসকলক এটা অনুৰোধ কৰিব বিচাৰোঁ যাতে আপোনালোকে বাতৰিখন পঢ়াটো আমি আমাৰ নিজৰ ল'ৰা ছোৱালীকো আমি শিকাব লাগে কিয়নো বাতৰিকাকতখনত অকল
বাতৰিয়ে পোৱা নাযায়, দেশ বিদেশত বাতৰিয়ে পোৱা নাযায়, শিক্ষা সাহিত্য সংস্কৃতি আদি কৰি বহুতখিনি কিবা কিবি পোৱা যায়। গতিকে আমি প্ৰথম জেনেৰেল নলেজটো বাতৰি কাকততে প্ৰকাশ পায়। গতিকে আমি ল'ৰা ছোৱালীসকলক বাতৰি পঢ়ুৱাবলৈ শিকাব লাগে। আমি দেখিছোঁ যে বৈদ্যুতিক মাধ্যমৰ তীব্ৰ ধাম বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা নিচেই নগণ্য, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ বাতৰি কাকতৰ বিশেষকৈ ছপা মাধ্যমটো আমি জীয়াই ৰখাত অত্যন্ত অসুবিধাত পৰিছোঁ। আমি হকাৰসকলে আমাৰ যিটো ন্যূনতম কমিশ্যনৰ বিনিময়ত যিটো আমি বাতৰি কাকত বিতৰণ কৰি আছোঁ, আমাৰ পৰিয়াল পৰিচালনাত যথেষ্ট সমস্যা হৈছে। আমি সেইকাৰণে আজি এই মঞ্চৰ যোগে পৰাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে তেখেতে বিভিন্ন অভিলাষী আঁচনিৰে অসমৰ জনগণক সকাহ কৰি আহিছে। গতিকে আমাকো অৰুণোদয়ৰ লেখীয়া এটা আঁচনিত আমাক অন্তৰ্ভুক্ত কৰি আমাৰ যাতে বাতৰি কাকত বিতৰকসকলক আমাক সকাহ দিব বুলি আমি আশাবাদী। 20 বছৰ হ'ল আমি এইটো কাৰবাৰ কৰি থকা অৱস্থাত আজি আমি যেনেকুৱা পাব লাগিছিলে তেনেকুৱা আজি শিখলি আমাৰ অন্তৰত মানে এটা উজ্জ্বল আনিছে। গতিকে ভৱিষ্যত যাতে আমি হাৰ মানি নিদিওঁ, যেনেকুৱা যি কি নহওক আমি আগলৈ এনেকৈ কৰি থাকিম আৰু কৰিয়ে থাকিম। আজি যিটো আমাৰ কৰিব লাগিছিলে চৰকাৰে সেইটো আমাক কৰিব নোৱাৰিলে, কিন্তু সেইটো আমি শিখলিৰ পৰা আমি উজ্জ্বল পাইছোঁ। ধন্যবাদ। সম্বৰ্ধনা জনাই ভাল লাগিছে আৰু মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাক মই এইটো ক'ব বিচাৰোঁ যে আমি ৰাতিপুৱা ইমান সোনকালে বাতৰি কাকত বিলাবলৈ ওলাই আহোঁ। গতিকে আমাক কিবা এটা মানে দৰমহা এটা দিব বুলি আশা কৰোঁ আৰু ৰাতিপুৱা সোনকালে উঠি আহি বাতৰি কাকতটো মানে দিবলৈ অকণ দিগদাৰ হয়। আৰু মই ভাবোঁ যে আমাৰ দাদাসকল বা মোক মানে ছোৱালী মানুহ হয়, মই ৰাতিপুৱা সোনকালে উঠি পেপাৰটো দিওঁ চবকে, মোৰ ভাল লাগে পেপাৰ দিবলৈ। মই আশা কৰোঁ মোক যাতে ভালকৈ দৰমহা এটা দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।